ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি আমি একেবাৰে সহজ আৰু সুস্বাদু এটা ৰেচিপি শ্বেয়াৰ কৰিম। আজিৰ ৰেচিপিত আমি তৈয়াৰ কৰিম চিকেন ৰাইচ পেপাৰ ডাম্পলিং। এই ডাম্পলিংবোৰ সহজেই তৈয়াৰ কৰিব পাৰি, সেয়ে সময় নষ্ট নকৰাকৈ ব'লক আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি ষ্টাফিংটো বনাম। তাৰ বাবে আমি ল'ম 1 কাপ চপড গাজৰ, 500 গ্ৰাম মিন্স চিকেন, 4 ভাগৰ 3 ভাগ কাপ পিঁয়াজৰ পাত, আধা কাপ চপড পিঁয়াজ, 1.5 চামুচ চয়া চচ, 2 চামুচ চপড নহৰু, 2 চামুচ জালুক আৰু 1 চামুচ নিমখ। ষ্টাফিংটো বনাবলৈ আমি পেন এখন ল'ম আৰু গৰম কৰিম। পেনখন গৰম হ'লে আমি অলপ তেল দিম। তাতে আমি নহৰুখিনি দি অলপ ভাজি ল'ম। নহৰুখিনি অলপ ব্ৰাউন হ'লে তাতে পিঁয়াজখিনি দিম আৰু ভালকৈ আকৌ ভাজি ল'ম। এতিয়া আমি গাজৰখিনি 2 মিনিটৰ বাবে ভাজিম মিডিয়াম হাই গেছত। ইয়াৰ পিছত আমি মিন্স চিকেনখিনি দি মিডিয়াম ল' গেছত 5 মিনিটৰ কাৰণে ভাজিম। মাজে মাজে ঢাকন দিম যাতে চিকেনখিনি সিজি যায়। এতিয়া আমি নিমখ, জালুক আৰু চয়া চচখিনি দিম। ইয়াৰে পিছত আমি পিঁয়াজ পাতখিনি তাতে দি ভালকৈ মিহলাই ল'ম। আমাৰ ষ্টাফিংটো এতিয়া তৈয়াৰ হৈ গৈছে। এতিয়া আমি ডাম্পলিঙৰ লগত ছাৰ্ভ কৰিবলৈ চচ এটা বনাম। তাৰ বাবে আমি ল'ম 2 টেবুল স্পুন চয়া চচ, 4 টেবুল স্পুন ছুইট চিলি চচ, 1.5 চামুচ তিলৰ তেল নহবা জলকীয়া তেল যদি আপুনি জ্বলা ভাল পায়, 1 টেবুল স্পুন পিঁয়াজৰ পাত, 1 টেবুল স্পুন বগা তিল। এতিয়া আমি গোটেইখিনি মিহলাই দিম আৰু আমাৰ চচটো তৈয়াৰ কৰি ল'ম। এতিয়া আমি ফাইনেলি আমাৰ ডাম্পলিং কেইটা বনাম। তাৰে আগতে আমি অলপ পানী লৈ এখন প্লেটত দিম আৰু এখন বেলেগ প্লেট ল'ম আৰু তাত তেল ঘঁহি ল'ম আৰু তাতে আমি ডাম্পলিংখিনি ৰেপ কৰিম। এতিয়া আমি এখন ৰাইচ পেপাৰ ল'ম আৰু পানীত পূৰাকৈ তিয়াই দিম 3-4 ছেকেণ্ডৰ বাবে। তাৰে পিছত আমি ৰাইচ পেপাৰখন পানীৰ পৰা উলিয়াই ল'ম আৰু ইখন প্লেটত ৰাখি ল'ম। এতিয়া আমি অলপ ষ্টাফিং লৈ এনেকৈ পেপাৰখন ফ'ল্ড কৰি ল'ম আৰু তেনেকেই 4টা ডাম্পলিং তৈয়াৰ কৰিম। তাৰে পিছত আমি এখন ননষ্টিক পেন লৈ গৰম কৰিম আৰু তেল অলপ দি ল'ম। তেলখিনি গৰম হ'লে আমি ডাম্পলিংখিনি দি মিডিয়াম হাই গেছত ক্ৰিস্পি হোৱালৈকে ফ্ৰাই কৰিম। ফাইনেলি ডাম্পলিংখিনি আমাৰ তৈয়াৰ হৈ গৈছে আৰু সেইখিনি আমি এতিয়া আগতে তৈয়াৰ কৰা চচৰ লগত ছাৰ্ভ কৰিম। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।